এজন ৰজা আছিল। ৰজাজনক এজন প্ৰজাই আহি পেলাই দুটা ঈগল দিলে পুহিবৰ কাৰণে। আৰু ৰজাজনে তেওঁৰ মন্ত্ৰী এজনক দায়িত্ব দিলে যে তুমি এই ঈগল দুটাক প্ৰশিক্ষণ দিয়া। অলপ দিন গ'ল। তাৰপাছত ৰজাটো গ'ল, গৈ পেলাই মন্ত্ৰীজনৰ ওচৰত গৈছে, গৈ পেলাই কিনো প্ৰশিক্ষণ দিছে, কেনেকুৱা কি হৈছে খবৰ ল'ব গ'ল। তাৰপিছত আৰু মন্ত্ৰীজনে এটা ঈগলক ক'লে যে তাৰ মানে খেল দেখাবলৈ ক'লে। সি মানে এই একদম উৰি যাব, চুটকৈ গৈ পেলাই মেঘৰ ওচৰ পাবগৈ। আকৌ চুটকৈ যেনেকৈ আমাৰ ফাইটাৰ প্লেনবিলাকে যেনেকৈ খেল দেখায় যে তেনেকুৱা আৰু মানে তেনেকৈ বহুতবাৰ অহা যোৱা কৰিলে, কিন্তু ওপৰত গুচি যায় আকৌ তলত নামি আহে তেনেকুৱা আৰু। কিন্তু এটা ঈগল আছে, সি গছৰ ডালত বহি থাকে, সি নাযায় নকৰে। তাৰপিছত ৰজাই সুধিলে যে ইয়াৰ কি হ'ল। তেতিয়া মন্ত্ৰীজনে ক'লে যে মহাৰাজ, মই নিজে গম পোৱা নাই ইয়াৰ কি হ'ল। ইটো ঈগলক ইমান ধুনীয়াকৈ প্ৰশিক্ষণ ল'লে, কিন্তু ই দেখোন একো উৰিবই নিবিচাৰে, ই খালি এঠাইতে এনেকৈ থাকে। তেতিয়া ৰজাই এটা ঘোষণা দিলে যে এই ঈগলটোক যোনে উৰুৱাব পাৰিব তাকে মই পুৰস্কাৰ দিম। বহুত মানুহ আহিলে, আহি পেলাই বহুতে চেষ্টা কৰিলে, কোনেও পৰা নাই। তাৰপিছত এজন খেতিয়ক আহিলে, খেতিয়কজনে উৰুৱাই দিব পাৰিলে নহয়। ৰজাজনে সুধিলে, ৰজাজনে পুৰস্কাৰ দিলে, দিয়াৰ পিছত সুধিলে তুমি কেনেকৈ পাৰিলা। এতিয়া খেতিয়কজনে কৈছে যে সি যোনকেইটা গছৰ ডালত বহি থাকে, সেই গছৰ ডাল গোটেইকেইটা ডালে কাটি দিলোঁ, যাৰ ফলত সি উৰিবলৈ বাধ্য হ'ল। কাহিনীটো মই আজি দীপক শৰ্মাজাদাৰ দীপৰ মটিভেটৰ চেনেলত পাইছিলোঁ। কাহিনীটো মানে তাৎপৰ্য সেইটোৱেই যে আমি একচুৱেলি আমাৰ বেছিভাগ মানুহে মানে কমফৰ্ট জোনত থাকিব বিচাৰে, যিমান পাৰে আলাসত জীৱন কটাব বিচাৰে বেছিভাগ মানুহে। আৰু মেক্সিমাম আদৰ্শমূলক যিবিলাক কাহিনী থাকে সেইবিলাকক যিটো আমাৰ লোৱাৰ মিডল ক্লাছৰ মানুহখিনিয়ে মানে সদায় গড় হিচাপত চাবলৈ গ'লে সদায় মানে যিখিনি ভাল ভাল মানুহ আছে সেইখিনি মানে লোৱাৰ মিডল ক্লাছৰ পৰাই হয়। যিখিনি আপাৰ মিডল ক্লাছ সেই মানুহখিনিৰ পৰা মানে খুব কম তেনেকুৱা সংখ্যাত। গতিকে কাৰণটো হ'ল সেইটোৱেই যে তেওঁলোকে সেই সুবিধাখিনি নাপাই পেলাই তেওঁলোকৰ মনত এটা জেদ আহে, আৰু জেদটো আহে কাৰণে তেওঁলোকে সেইটো কৰি দেখায়। কিন্তু যিহেতু যিখিনি ফেচিলিটিৰ কাৰণে সাধাৰণতে মানুহে হাবিয়াস কৰি থাকে, যদি এজন ধৰি ল'লোঁ এজন ষ্টুডেণ্টৰ কথাই ক'লোঁ বা তেওঁ যদি সেইখিনি হাবিয়াস তেওঁ অলৰেডি পাই থৈছে, গতিকে তেতিয়াহ'লে তেওঁৰতো পাবলগীয়া একো নাথাকিব তেওঁ। গতিকে তেতিয়া মানে সেই তেওঁলোকৰ সপোনবোৰ মানে যিটো মানে ওপৰলৈ যোৱা সপোনটো, সেই বস্তুটো মানে তেওঁলোকৰ নোহোৱা হৈ যায়। সেইটোৱে মানে ক'ব বিচাৰিছে, যেনেকৈ ঈগলটোৱে যেতিয়া মানে সেই গছৰ ডালত বহি পেলাই থাকিব পাৰিছিল, গতিকে সি ভাবিছিল আৰু মই এনেকৈয়ে খাই বৈ আছোঁ যেতিয়া হ'ব। যেতিয়া গছৰ ডালখিনি কাটি দিয়া হ'ল তেতিয়াহ'লে সি উপায় নাই, সি মানে আকাশত উৰিবলৈ বাধ্য হ'ল। সেই তেনেকুৱাই মানে প্ৰত্যেকটো ক্ষেত্ৰতে সেইটোৱে ক'ব বিচাৰিছে তেওঁ, যে আমি কমফৰ্ট জ'নৰ পৰা ওলাব লাগিব। ৰ'দ দিলেও আমি পঢ়িব লাগিব, বৰষুণ দিলেও কাম কৰিব লাগিব, ৰ'দ দিলেও কাম কৰিব লাগিব। কিন্তু আজি বহুত ৰ'দ বহুত গৰম বুলি পেলাই আমি কৈ যাবলৈ বিচনী মাৰিব লাগিব। কিন্তু আজি মোৰ AC নাই, কাৰেণ্ট নাই, AC টো চলা নাই, সেই বুলি যে নপঢ়িব তেনেকুৱা কথা নহয়। ঠিক তেনেকৈ ঠাণ্ডা হ'লেও পঢ়িব লাগিব বা ঠাণ্ডা হ'লেও কাম কৰিব লাগিব, তেতিয়াহে জীৱনত সফলতা আহিব।